বটদ্ৰৱা থানত ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীৰ হেঁচাতহে থান পৰিচালনা সমিতিয়ে প্ৰৱেশ কৰিবলৈ নিদিলে বুলি এইদৰে অভিযোগ কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। অসমৰ মুখ্যমন্ত্ৰীজনে আজি যি এটা পৰিস্থিতি অপপ্ৰচাৰ চলালে, যিদৰে হেঁচা তেওঁলোকে বৰদোৱা থানৰ পৰিচালনা সমিতিৰ ওপৰত দিলে, যি অপপ্ৰচাৰ এটা ব্যক্ত কৰিলে যে ইয়াত আইন শৃংখলা বেয়া হ'ব পাৰে, আজি তেওঁ অপপ্ৰচাৰ কৰি মুখ্যমন্ত্ৰী মহোদয়ে আজি আমাৰ থানৰ নামৰ ওপৰত এটা ডাঙৰ এটা কলা দাগ লগাই দিলে। গৌৰৱ গগৈৰ এই অভিযোগৰ পিছতেই সংবাদমেল বটদ্ৰৱা থান পৰিচালনা সমিতিৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব বটদ্ৰৱা থান পৰিচালনা সমিতি। গৌৰৱ গগৈক মিথ্যাচাৰী বুলি ক'লে বটদ্ৰৱা থানৰ ভকতে। এয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সংবাদমেল। সংবাদমেলত তেওঁলোকে স্পষ্ট কৰিছে কাৰো হেঁচাত তেওঁলোকে ৰাহুল গান্ধীক থান দৰ্শনৰ বাবে বাধা দিয়া নাই। ৩ বজাৰ পিছতহে ৰাহুল গান্ধীক থানলৈ আহিবলৈ দিয়া হৈছিল অনুমতি। তেখেতে কৈছিলে যে মুখ্যমন্ত্ৰী প্ৰেছ মিট দিয়াৰ পিছতেই থান পৰিচালনা সমিতিয়ে সিদ্ধান্ত সলনি কৰিছে। এইটো বোকাত মিছা কথা, আৰু এনে ধৰণৰ বক্তব্য সন্মানীয় সাংসদগৰাকীয়ে নিদিয়াটো ভাল থানৰ সম্পৰ্কে। আমি সেইটো তেখেতক সকীয়াই দিছোঁ আমাৰ ফালৰ পৰা। আমি তেখেতৰ খালি অকণমান তেওঁৰ আশা পোষ্টপনমেণ্টহে কৰিছোঁ যে তেওঁ ৩টা বজাৰ পিছত আহিলে থানৰ ভাল হয়, তেখেতৰো এটা ধুনীয়া পৰিৱেশ এটা পাব। এইবাৰ মন কৰক এই পত্ৰখন। বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই থান পৰিচালনা সমিতিলৈ দিছিল এই পত্ৰখন। পত্ৰখনত লিখিছিল ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীয়ে থান দৰ্শন কৰিব। তাৰ পিছতেই বহিছিল কৰ্ণধাৰ সমিতিৰ বৈঠক। যিহেতু ৰাহুল গান্ধীৰ সহযোগী বুলি কোৱা হ'ল, কিমান সংখ্যক সমৰ্থক ৰাহুল গান্ধীৰ লগত আহিব সেই কথা উল্লেখ নাছিল। সেইবাবে থান পৰিচালনা সমিতিয়ে ৩ বজাৰ পিছতহে ৰাহুল গান্ধীক থান দৰ্শন কৰিবলৈ অনুমতি দিছিল। আৰু আমাৰ ওপৰত কোনো ধৰণৰ হেঁচা নাই। আমি এই চিঠিখনৰ ওপৰতহে সিদ্ধান্ত ল'বলগীয়া বাধ্য হ'লোঁ, যিখন চিঠি বিধায়িকা মহোদয়ে আমাক দিলে। আৰু লগত কৈছে, আপোনালোকক আগতে মই উল্লেখ কৰিছোঁৱেই যে তেওঁ সহযোগীসকল বুলি শব্দটো কৈছে। তেওঁ অকলে আহিম বুলি আমাক কোৱা হ'লে এই ঘটনাটো নিশ্চয় নঘটিলহেঁতেন। থানৰ পুৰোহিতে ৰাহুল গান্ধীলৈ ধৰ্মবস্ত্ৰ দিয়া বুলি যি বাতৰি ওলাইছিল তাৰো প্ৰত্যুত্তৰ দিলে থান পৰিচালনা সমিতিয়ে। থান পৰিচালনা সমিতিয়ে স্পষ্ট কৰিলে থানত কোনো পুৰোহিত নাথাকে। কিন্তু থান সেৱা তেওঁ কৰি পেলাই তেওঁ বাতৰি কাকতত বিবৃতি দিছে যে পুৰোহিতে ধৰ্মবস্ত্ৰ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে। বটদ্ৰৱা থানত পুৰোহিত নাথাকে, বটদ্ৰৱা থানত ভকতসকল থাকে। গতিকে পুৰোহিতে ধৰ্মবস্ত্ৰ দিয়া কথাটো এইটো তেওঁ এটা গোকাত মিছা কথা কৈছে। এইবাৰ মন কৰক এই দৃশ্য। ৰাহুল গান্ধীক থানলৈ যাবলৈ অনুমতি নিদিয়াৰ পিছত এনেকৈ একাংশই সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ। এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে থান পৰিচালনা সমিতিয়ে। অলপ ঘটনা ঘটিছে ৪-৫জন আহোঁতে, যেতিয়া সৰহ সংখ্যক মানুহ আহিলেহেঁতেন এটা দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা আমি সেইদিনা দেখা পাইছিলোঁ। বটদ্ৰৱা থান দৰ্শনৰ আঁৰত কংগ্ৰেছৰ অন্য কিবা চক্ৰান্ত থাকিব পাৰে বুলিও সন্দেহ কৰিছে থান পৰিচালনা সমিতিয়ে। ঢিঙৰ পৰা ৰাজীৱ নেওগ, DY365।